নমস্কাৰ বন্ধুসকল, সোনিয়া আসাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আসাম পুলিচ গ্ৰেড 3 ফিজিকেলৰ কাট অফ কিমান যাব এইবাৰ তাকে আমি ভিডিঅ'টো আলোচনা কৰিম বুলি ভাবিলোঁ। যিহেতু আপোনালোকে কমেণ্টত সুধি আছে যে এইবাৰ কাট অফ কিমান যাব, তাৰ বাবে এই ভিডিঅ'টো মই লৈ আহিলোঁ। যিহেতু মোবাইলৰ যিহেতু কণ্ডিশ্যন বেয়া মোৰ, সেইকাৰণে মই ভিডিঅ'বোৰ ভালদৰে আপোনালোকৰ আগত মই দিব পৰা নাই। তাৰ বাবে মই দুখিত, আপোনালোকে যাতে বেয়া নাপায়। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আসাম পুলিচ গ্ৰেড 3 যিটো নেকি আমাৰ ভেকেঞ্চি ওলাইছিলে, সেই ভেকেঞ্চিৰ যিমানখিনি আমাৰ 733টা যিহেতু পোষ্ট আছিলে, সেই পোষ্টৰ এইবাৰ কিমান কাট অফ যাব আৰু যোৱাবাৰ আমাৰ চিভিল ডিফেন্স যিটো নেকি কাট অফ ফিজিকেলৰ কাট অফ, সেই কাট অফটো কিমান গৈছিলে তাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। আৰু যোৱাবাৰৰ কাট অফ লিষ্ট যিটো নেকি ফিজিকেলৰ কাট অফ মাৰিছিলে, সেই কাট অফ লিষ্টটো আপোনালোকক দেখাব বিচাৰিছোঁ যে কিমানখিনি কাট অফ যোৱাবাৰ গৈছিলে। আপোনালোকে চাই থাকক। যোৱাবাৰৰ কাট অফ লিষ্টটো এইখনেই হৈছে, আপোনালোকক দেখাই দি আছোঁ। যিহেতু এইটো ইউ বিৰ কাট অফ লিষ্ট হয়। এইটো মই ইউ বিৰ নকওঁ, আপোনালোকক যিটো নেকি চিভিল ডিফেন্স গ্ৰেড 3, সেই গ্ৰেড 3ৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। যিহেতু সেই গ্ৰেড 3ৰে আপোনালোকক জনাব বিচাৰিছোঁ যে কাট অফ কিমান গৈছিলে। আৰু তললৈ স্ক্ৰল কৰিছোঁ, স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকক দেখাই দি আছোঁ। আমাৰ এইটো হৈছে এ বিটো নেদেখাওঁ। আৰু তাৰপিছতে লগতে তললৈ স্ক্ৰল কৰিছোঁ, স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াৰ তলতে আপোনালোকে পাই যাব এইটো আমাৰ যিটো নেকি কাট অফৰ লিষ্ট। সেই কাট অফ লিষ্টটোৰ তলতে স্ক্ৰল কৰিলে আপোনালোকক ইয়াতে দেখা পাব যে গ্ৰেড 3 লেভেলৰ যিটো নেকি ভেকেঞ্চি আছিলে, আমাৰ কনষ্টেবল গ্ৰেড 3 লেভেলৰ যিটো নেকি ভেকেঞ্চি আছিলে, আপোনালোকে ইয়াতে দেখা পাইছে কনষ্টেবল লেভেলৰ ভেকেঞ্চি। ইয়াতে আপোনালোকৰ ইউ আৰৰ কিমান গৈছিলে, ইউ আৰৰ আপোনালোকৰ গৈছিলে মেল কেণ্ডিডেট 31 পইণ্ট। ইয়াতে আপোনালোকে চাব পাৰে মেলৰ যিটো নেকি ইউ আৰ কৈ আছোঁ মই, ইউ আৰৰ মেলৰ আমাৰ 31.45 গৈছিলে। আৰু হ'ল ফিমেলৰ গৈছিলে 28.45 গৈছিলে। আৰু হ'ল OBCৰ আমাৰ 29 OBC OBC 29 মেলৰ কাৰণে কৈছোঁ মই, মেলৰ 29.83 গৈছিলে। আৰু হ'ল ফিমেলৰ 22.72 গৈছিলে। আৰু SC আমাৰ যিটো নেকি মেল 28.58 57 গৈছিলে। আৰু ফিমেলৰ হৈছে 22.31 গৈছিলে। আমাৰ যিটো নেকি ST হিলছৰ আমাৰ মেলৰ 21.40 গৈছিলে। আৰু হ'ল ফিমেলৰ 21.28 গৈছিলে। আমাৰ STP প্লেনৰ যিটো নেকি আমাৰ মেল কেণ্ডিডেট 30.68 গৈছিলে। আৰু ফিমেলৰ 26.24 গৈছিলে। আৰু আমাৰ টিএ ট্ৰাইব আমাৰ সেইসকলৰ গৈছিলে মেলৰ 28.19 গৈছিলে। আৰু ফিমেলৰ হৈছে 25.48 গৈছিলে। আৰু এক্স ছাৰ্ভিচমেন যিটো নেকি ইউ আৰ কেণ্ডিডেট সেইসকলৰো আছে মেল কেণ্ডিডেটৰ 25.83 গৈছিলে। আৰু ফিমেলৰ নীল কোনো নাই পোষ্ট। আপোনালোকক এইখিনি আপোনালোকক দেখাই দিলোঁ। যিটো নেকি আমাৰ গ্ৰেড 3 ভেকেঞ্চি আছিলে, সেই গ্ৰেড 3 ভেকেঞ্চিৰ যোৱাবাৰ 2023 চনৰ আমাৰ কিমানখিনি কাট অফ গৈছিলে ফিজিকেল আপোনালোকক জনাই দিলোঁ। এইবাৰ কিমান যাব পাৰে, হয়তো আপোনালোকৰ কুৱেশ্যন এটা মনৰ এটা ভাৱনা হৈ আছে যে কিমান যাব পাৰে আপোনালোকৰ, সেইটো আপোনালোকে ভাবি আছে। এইবাৰ বিশেষ যিহেতু ইমান নাযায়, কাৰণ এইবাৰ ভেকেঞ্চি অলপ বেছি বুলিবলৈ ক'বলৈ গ'লে এইবাৰ ভেকেঞ্চি ডাবল হৈ আছে। আমাৰ যোৱাবাৰকৈ এইবাৰ ভেকেঞ্চি অলপ ডাবল হৈ আছে। সেইকাৰণে এইবাৰ আমাৰ ভেকেঞ্চিৰ যিটো নেকি ফিজিকেলৰ কাট অফ, সেই ফিজিকেলৰ কাট অফ আমাৰ কম যোৱাৰ চান্স এটা আছে, কাৰণ ভেকেঞ্চি বেছি। আৰু আমাৰ কিমানমান কাট অফ যাব পাৰে সেইটো মই আপোনালোকক মোৰ যিটো নেকি মনৰ যিটো নেকি মই কিছুমান ইয়াতে এনালাইচিছ কৰি কিনে মই আপোনালোকক জনাব বিচাৰিছোঁ যে বিশেষ ইমান নাযায়।
যেহেতু আমাৰ মই এছ টি পিৰ কৈ আছোঁ, এছ টি পিৰ 30.68 গৈছিলে মেলৰ। যদি 30.68 গৈছিলে আপোনালোকৰ হয়তো 29 তেনেকুৱাকৈ আপোনালোকৰ 28 to 29 এনেকুৱাকৈ যাব পাৰে। এনেকুৱাকৈ যোৱাৰ চান্স আছে এইবাৰ, কাৰণ ইমান আপোনালোকৰ কাট অফ নাযায় এইবাৰ, কাৰণ বেছি আমাৰ পোষ্ট আছে, পোষ্টটো বেছি হয় আৰু কেণ্ডিডেট ইমান নহয় ইয়াতে, আৰু প্ৰত্যেকবাৰে আমাৰ কাট অফটো লয়ে মাৰে। আৰু যিহেতু আপোনালোকৰ ধুনীয়া এটা সুবিধা আৰু ধুনীয়া এটা ভাল খবৰ, যিহেতু এইবাৰ কাট অফ ইমান নাযায় আৰু আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, এইবাৰ চাকৰি ল'ব পাৰিবই। আমাৰ ফিমেলৰ ইমান নাযায়, এছ টি পি 26.24 কৈছে, ইমান কাট অফে যোৱা নাই। যোৱাবাৰতকৈ আপোনালোকৰ 2 নম্বৰ এটা কমাই কেনে আপোনালোকে ধৰি লওক, কমাই কেনে যিমানখিনি কাষ্টৰ আছে যোৱাবাৰতকৈ 2 নম্বৰ এটা কমাই কেনে আপোনালোকৰ ধৰি লওক, আপোনালোকৰ এক্সাম দিবলৈ পাব। ধুনীয়া আপোনালোকৰ এইটো পোষ্ট ধুনীয়া হয়, আপোনালোকে কোনো চিন্তা কৰিব নালাগে, ধুনীয়া এটা পোষ্ট আপোনালোকে লৈ লওক এইবাৰ চাকৰি। এইখিনি আপোনালোকক জনাই দিলোঁ, কিমানখিনি যোৱাবাৰ কাট অফ গৈছিলে আপোনালোকক জনাই দিলোঁ। এইখিনি আছিল আপডেট, আপোনালোকক জনাই দিলোঁ। ধন্যবাদ, জয় হিন্দ।